নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটি নতুন মিনি ব্লগলৈ। 10 মে মাৰ বাৰ্থডে আৰু ইপিনে পৰিছে মাদাৰ্ছ ডে। আহকচোন কেনেকৈ চেলিব্ৰেট কৰোঁ দেখাওঁ। আৰু এয়া আমাৰ ডিকু ৰেডি, ডাঙৰ দা ইপিনে মা, সি একেবাৰে বিৰাট ফূৰ্তি। আমি এতিয়া কেক কাটিম আৰু আমাৰ ডিকু মহাৰাজৰ ফূৰ্তি চাওকচোন। এয়া আমাৰ এতিয়া কেক কাটিং হ'ব আৰু তাৰপিছত গোটেই পৰিয়ালৰ মানুহখিনিয়ে লগ হৈ চাহ একাপ খাম। আৰু আমাৰ ইপিনে ডিকুক চাওক, কেক দেখি একেবাৰে তাক খাবলৈ দিব লাগে। এতিয়াতো সি বহুত সৰু হৈ আছে, যিহেতু খাবলৈ দিব নোৱাৰোঁ, তাক কৈছোঁ তুমি চায়ে থাকা এতিয়া। আৰু আমি আজি দাদা বৌ আমি গোটেই কেইজনে ভাবিছোঁ যে মা দেউতাহঁতক ৰেষ্টুৰেণ্টত লৈ যাম আৰু তেনেকৈ কিবা এটা খাম। কিন্তু বিশেষ কাৰণত দেউতাৰ কাম আছিলে আৰু সেইটোৰ কাৰণে আমাৰ যোৱা নহ'ল। তো তাৰপিছত কি কৰিলোঁ আপোনালোকক দেখাওঁ, চাওক। এয়া চাওকচোন, একেবাৰে তাক কেক খাবলৈ দিব লাগে। আৰু এয়া আমাৰ কেক কাটিং হৈ গ'ল আৰু তাৰপিছত চাহ চিঙৰা আমি সকলোৱে মিলি এনেদৰে খাইছোঁ। আৰু তাৰপিছত ডিনাৰত আপোনালোকক দেখাম। আৰু যিহেতু আগতীয়াকৈ আমি এম্বিশ্যনত কৈ ৰাখিছিলোঁ, কাৰণ মা দেউতাহঁতে গৈ পেলাই তাৰপিছত অৰ্ডাৰ কৰিম তেনেদৰে বহি থাকিবলৈ দিগদাৰিও পায়, আগতীয়াকৈ আমি ফোনত কৈ ৰাখিছিলোঁ। কিন্তু দেউতাৰ বিশেষ অসুবিধাৰ কাৰণে যোৱা নহ'ল, সেইটোৰ কাৰণে আমি ডিনাৰখিনি পেকিং কৰি ঘৰলৈ লৈ আহিলোঁ। আৰু এয়া আহি পাই গ'লোঁ এম্বিশ্যন। আৰু তাৰপিছত তেওঁলোকক ফোন কৰি ৰাখিছিলোঁ যে আমাৰ যিখিনি অৰ্ডাৰ কৰিছিলোঁ এইখিনি আমাক পেকিং দিয়ক। আৰু এয়া আমাৰ পেকিং ৰেডি। আৰু আমিও এয়া ঘৰ আহি পালোঁ। আৰু এয়া আছিলে আমাৰ চিকেন বিৰিয়ানী 3 প্লেট, চিলি বেবী পপকৰ্ণ আৰু কাৰাই চিকেন এনেকৈ অৰ্ডাৰ দিছিলোঁ। আৰু ইপিনে মই ঘৰতে বনাইছিলোঁ মাৰ বাৰ্থডে বুলি দাহি বাৰা। তো এনেকৈ আমাৰ ডিনাৰ হৈ গ'ল। লগ পাইছোঁ আন এটি নতুন মিনি ব্লগত। আজিলৈ বাই বাই।